গুৱাহাটীৰ পঞ্চপৰিস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত চলি আছে অসম সাহিত্য সভাৰ দ্বাদশ পঞ্চৰত্ন অধিৱেশন। অসম সাহিত্য সভাৰ দ্বাদশ বাৰ্ষিক বিশেষ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনত প্ৰখ্যাত সাহিত্যিক দেৱপ্ৰসাদ তালুকদাৰে এনেকৈ তেওঁৰ অনুভৱৰ বিষয়ে ব্যক্ত কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট, বিবি আছাম লাইভ। এই মধ্যকালীন অসম সাহিত্য সভাৰ অধিৱেশনৰ এনে সাধাৰণতে আগৰ যিবোৰ আমাৰ সাহিত্য সভাৰ অধিৱেশনবোৰ হয়, এই অধিৱেশন 31 তাৰিখৰ পৰা আৰম্ভ হয়। 1 তাৰিখে পতাকা উত্তোলন, 2-3 2 তাৰিখে হয় প্ৰথম মুকলি সভাখন আৰু 3 তাৰিখে হয় শেষৰ মুকলি সভাখন। কিন্তু এইবাৰ কম ব্যতিক্ৰম 27 তাৰিখৰ পৰাই গ্ৰন্থমেলাটো আৰম্ভ কৰি দিছে। কাৰণ এই গ্ৰন্থ প্ৰকাশক নাইবা বিক্ৰেতাবোৰে 3টা দিনত তেওঁলোকে ইমান আহি এইবোৰ সজাই মেলি কিতাপৰ বিক্ৰীৰ ক্ষেত্ৰত অকণমান দৌৰাদৌৰি হয়। সেইকাৰণে এই কথা চিন্তা কৰিয়ে আচলতে উদ্দেশ্যটো খুব ভালেই আছিল যে 27 তাৰিখৰ পৰা হ'লে অলপ সময় পাব, কিন্তু সেইমতে ফল পোৱা নগ'ল। তাৰ প্ৰচাৰৰ কাৰণে নে কি এইটো গম নাপাওঁ, গ্ৰন্থ প্ৰেমীসকল আহি গ্ৰন্থমেলাত উবৰি খাই নপৰিল। এতিয়া দেখা গৈছে কালিৰ পৰা, কালি 31 তাৰিখ, আজি 1 তাৰিখে কিছু এটা উমাল পৰিৱেশ এটা আহিছে গ্ৰন্থৰ কাৰণে। এতিয়া কিছু বিক্ৰী হৈ আছে, গতিকে এটা ভাল উদ্দেশ্য লৈ আৰম্ভ কৰিছিল। আৰু এতিয়া আশা কৰিছোঁ আমি অহাকালি আৰু তাৰ 2 তাৰিখ আৰু 3 তাৰিখে হয়তো সমাগমটো বৃদ্ধি পাব বুলি এটা আশা কৰা হৈছে। কাৰণ আজি মূল সভাৰ কামবোৰ আৰম্ভ হৈছে। এতিয়া ৰামধেনু চলি আছে, বিভিন্ন অনুষ্ঠানবিলাক, কবিতাৰ অনুষ্ঠানবোৰ চলি আছে। আগৰ দৰে কবিতাৰ অনুষ্ঠান এখন নহয়, এতিয়া কেইবাখনো হয়। যিহেতুকে কবিৰ সংখ্যা বাঢ়ি গৈছে, সেই অনুপাতে কবিতাৰ অনুষ্ঠানো বঢ়াই দিছে। উদ্দেশ্যবোৰ ভালে, কিন্তু তাক ব্যৱহাৰিক দিশত কেনেকৈ কৰিব সেইটোতহে আমি চিন্তনীয় কথা হৈ যায়। সেইটো আমি তাৎপৰ্য হিচাপে আমি গুৰুত্ব সহকাৰে কামবোৰ কৰিলে যিখিনি পৰিকল্পনা সেইখিনি সুচাৰুভাৱে পৰিচালিত হয় বুলি মোৰ বিশ্বাস হয়। এই গ্ৰন্থ বিপণীত ভৱেনজ্যোতি বৰা এজন ভাল কবি, অসমৰ, তেখেতৰ প্ৰান্তিক গৰিষী কবিতা নিবন্ধ ওলাই থাকে। তেখেতে এই বিপণীখন দিছে আনন্দিনী প্ৰকাশ নামেৰে, তেওঁৰ মাতৃৰ নামেৰে এইখন প্ৰকাশন খুলি কবিসকলক ইয়াতে একত্ৰিত কৰি ইয়াতে কবিতাৰ সভা বহে, পাঠকবোৰ আহি চিনাকি হয়। আচলতে আপুনি কিতাপ এখন যেতিয়া কিনিবলৈ যায়, আপোনাৰ প্ৰিয় কবি বা গল্পকাৰজনক ছবিখন আপোনাৰ মনলৈ আহে, তেওঁৰ লিখনিবিলাক, তেওঁৰ যেনেদৰে সেইখিনি আপুনি আকৃষ্ট হয় নিশ্চয়, সেইকাৰণে তেওঁৰ কিতাপখন বিচাৰি আহে। আৰু যদি সৌভাগ্যক্ৰমে সেই লিখকখিনিক ঠাউকতে পাই যায় আৰু কিমান আনন্দিত হয়। সেই এটা উদ্দেশ্য আশা ৰাখি আমি ইয়াতে বিভিন্ন কবি গল্পকাৰ ইয়াতে গোট খায় আৰু কিতাপো বিক্ৰী হয়। হয়তো তাত মনৰ 2টা শব্দ লিখি দিয়া হয়। এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হৈছে। গতিকে আপোনাক এইখিনি কথা বিৱৰি কৈছোঁ। উদ্দেশ্য সদায় মহান, তাক কেনেকৈ ব্যৱহাৰিক দিশত হয় সেইটোৱেই চিন্তনীয় বিষয়। ধন্যবাদ।